বন্ধুসকল মোৰ আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এয়া আমি কাম কৰি থৈ গৈছিলোঁ ৰেলিঙৰ দেখুৱাইছিলোঁ যে আপোনাৰ এইটো কিটা প্লাষ্টাৰ মাৰিলোঁ মালিকে তলত টাইলছ লগাই দিলে আৰু ইফালেও লগাইছে আৰু এইটো ৰাউণ্ডটো এইটো মাৰ্বল লগাই দিছে ৰাউণ্ডটো এইটো ষ্টিলৰ ৰেলিং হ'ব সেইটো কাৰণে ইয়াত মানে আমি পেপাৰ ৰেলিং দিয়া নাই এইফালে দি দিছোঁ পেলাই তেনেকুৱা দিছোঁ আৰু এইটো মানে ইয়াত পাইপত মানে কাপোৰ চাপোৰ মেলিব পাৰিব শুকাবলৈ আৰু খোজকাঢ়িবলৈ যদি জেগা অলপ লাগে সেই পেলাই খোজকাঢ়িব পাৰিব সেইটো কাৰণে এই জেগাখিনি মানে তেনেকুৱা দিয়া হৈছে খোজকাঢ়িবলৈ মানে বহুত ভাল লাগে মুকলি ঠাই বাহিৰত সেইটো কাৰণে এনেকুৱা বেলকনি অলপ লাগে খোজকাঢ়িবলৈ সেইটো কাৰণে এইটো দিয়া হৈছে বাকী আপুনি এইবিলাক ঘৰত দেখিব পাইছে বেলেগ ঘৰবিলাকত তেনেকুৱা নাই ডাইৰেক্ট ব্লক এনেকুৱা খোজকাঢ়িবলৈ জেগা নাই এইবিলাক ঘৰত দেখিছে একদম মানে চব ভিতৰত হৈ গ'ল আমাৰ এইটো বিল্ডিঙত মানে তেনেকুৱা দিয়া আছে আৰু আগলৈ মানে এই ঘৰটো এই টিনৰ ঘৰটো ভাঙি পেলাই এইটো মানে ইয়াত বিল্ডিং হ'বতো সেইটো কাৰণে তাতো তেনেকুৱা চিষ্টেমে দিয়া হ'ব যে ইয়াত খোজকাঢ়িলে মানুহবিলাক আৰু এইফালেও সেইটো ঘৰত তেনেকুৱা দিয়া হ'ব যাতে মানে অলপ গেপ থাকে আৰু মুকলি থাকে মানে যাতে বতাহ চতাহ হাৱা চাৱা আহে সিহঁতে সেইটো কাৰণে মানে তেনেকুৱা দিছে কৰিবলৈ নহ'লে কি হয় ঘৰটো একেবাৰে চাপি গ'লে মানে কি হয় জেগা নাথাকিলে হাৱা চাৱা একোৱেই নাহে মানে আৰু খিৰিকি চিৰিকি দিলেও পোহৰ নহয় আৰু এইটো হৈছে কিটচেন একদম সৰু হৈ গ'ল কিটচেনটো সেইটো কাৰণে কিটচেনৰ লগত এইটো মানে কৰিডৰ আছে সেইটো কাৰণে এই ৱালটো মানে চৌকাটো গুচাই পেলাই এই ৱালটো অলপ ভাঙি দিব লাগিব আধামান তেতিয়াহ'লে কিটচেনটো ডাঙৰ হ'ব এইটো আৰু মই পিছত দেখুৱাম ইফালে টাইলছ লগোৱা নাই ইফালে বালি চিমেণ্ট উঠাইছে টাইলছ লগাব এইটো বাথৰুমত টাইলছ লগাই হৈ গ'ল এইটো তিনিটা বাথৰুম আছে ইয়াত এইটো এটা হৈ গ'ল আৰু এইটোৰ লগত এটেচ বাথৰুম এইটো আৰু এইটো কৰিডৰত বাথৰুম এটা এইটো এটা বেলেগ মানে তিনিটা বাথৰুমতে বেলেগ বেলেগ কালাৰ টাইলছ লগোৱা হ'ল এইটো এটা বাথৰুম আৰু আমাৰ ইফালেও মানে জেগা আছে খোজকাঢ়িবলৈ এইটো চাওক হয়তো বহুত লম্বা জেগা 40 ফুট মানে এইটো খোজকাঢ়িবলৈ তেনেকুৱা জেগাই আছে ইফালে খোজকাঢ়িব পাৰিব মানে লাগে মানে তেনেকুৱা মানে জেগা আৰু এইবিলাক ঘৰত একদম নাই দেখিছেনে মই যে কৈছিলোঁ গেপ নাথাকে এইটো চাওক একেবাৰে গেপ নাই পোহৰ চোহৰো নাহেগৈ হাৱা পানীটো একোৱেই নাহে আৰু এইফালে আৰু এটা বাথৰুম আছে এইটো দেখুৱাওঁ এইটো ওপৰত এইবিলাক ফল চিলিং লগোৱা হৈছে আৰু এইটো হৈছে বাথৰুমৰ ওপৰত এইটো স্লেব দিয়া হৈছিলে এইটোৰ ওপৰত এতিয়া কিবা মানে বস্তু যি ভৰাই থ'ব পাৰিব সেইটো কাৰণে এইটো দিয়া হৈছে আৰু এইটো হৈছে এটা বাথৰুম যিটো ব্লেক কালাৰ কিবা টাইলছ লগোৱা হ'ল বল এইটো মানে ইমান নোলায় কাৰণ ব্লেকটো ইমান পোহৰ নহয় এইটো লাইট জ্বলাইহে দেখুৱাব লাগিব আৰু এইটো টাইলছ লগোৱা এটা টাইলছ বাহিলে এই টাইলছটো মানে বাথৰুমত লগাইছে এইটো 2x4 ডাঙৰ টাইলছ লগোৱা হ'ল এইটো লগোৱা হৈছে 2x4 এইটো ফ্ল'ৰত আৰু এইটো লগোৱা হৈছে 3x5 টাইলছ এইটো মানে এই টাইলছটো মানে বহুত ভাল লাগে ফিনিচিংটো বহুত ভাল দিছে আৰু জইনটো মানে বহুত আঁতৰত আছেতো সেইটো কাৰণে বেছি ভাল লাগে বাকী এইটোতো ফল চিলিং লগোৱা হৈছে ঠিক আছে বাৰু আজিলৈ এইখিনি আশা কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পায় কিবা কিবি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নৰ্মেল ভিডিঅ' দিওঁ বাৰু কোনবিলাক কাম চাম কৰোঁ